জাৰখীৰে নকৰে কৃষ নমস্কাৰ কীৰ্তি যুগুত মাথা অভাৰ ভৈলতাৰ কৃষ্ণৰ নকৰে কৰ্ম যিটো হস্ত দুই কংকন সহিতে সিটো হব সমহুই কৃষ্ণৰ মূৰ্তিক যিটো নেদেখে অধম তাৰ চক্ষু সম্যকে মৈৰাৰ চকাসম। কৃষ্ণ এই গৰু সমস্ত সৌনক মহামুনিয়ে উপলব্ধি কৰিছে যে প্ৰভু ভগৱন্তে যিটো মনুষ্য দেহ আমাক দান দিলে মূলত এই মনুষ্য দেহক 10 ইন্দ্ৰিয়ৰ জৰিয়তে কৰ্মত নিয়োজিত কৰাই সেই কৰ্মৰ জৰিয়তে ধৰ্ম ৰক্ষা কৰি সেই কৰ্ম আৰু ধৰ্মৰ জৰিয়তে আত্মাক গতি দিব পৰা ব্যৱস্থাখিনি কৰে। কিন্তু তাকে নুবুজি নুশুনি আমি এই 10 ইন্দ্ৰিয়ক যেনেদৰে কৰ্ম নিয়োজিত কৰিব লাগে তাকে নকৰি আমি যদি বিপদগামী কৰ্ম কৰোঁ তাৰ ফল কি হয়? আজি সৌনক আদি ঋষি সমস্তে উপলব্ধি কৰি কৈছে যে নপাতই কাৰণ যিটো কৃষ্ণৰ কথাত ভৈল দুই কৰ্ণ তাৰ দুই ভীতি গাত। কৰ্ণ দুখন দিয়া হৈছে শুনিবৰ কাৰণে। কি শুনিবৰ কাৰণে কোৱা হৈছে? সংসাৰৰ কোলাহলৰ শব্দ ধ্বনি শুনিবৰ কাৰণে প্ৰভু ভগৱতে কৰ্ণ দুখন দিয়া নাই। কৰ্ণ দুখন দিছে হৰিৰ শব্দ ধ্বনি কৰবাত আছে নেকি? সেই হৰিৰ শব্দ ধ্বনি অমৃতৰ যিটো ৰস সেই ৰসটো যে শ্ৰৱণ কৰে তেতিয়াহ'লে তেওঁ আত্মাতৃপ্ত হয়। কিন্তু তাৰ বাহিৰে যদি জগতৰ অন্যান্য হুলস্থুলৰ যিমানবিলাক শব্দ সেই শব্দই আমাৰ কৰ্ণকুহৰক নানান ধৰণৰ আঘাত কৰে। বেয়া কথা এটা শুনাৰ লগে লগে মনে কষ্ট পায়, মনে দুখ পায়। কিন্তু ভাল কথা এটা শুনাৰ লগে লগে মনে কিমান শান্তি পায়। গতিকে ভাল কথা ক'ত আছে? য'ত নেকি কৃষ্ণ কথা জড়িত হৈ আছে সেইটোৱে ভাল কথা। যি কথা কৃষ্ণ কথাৰ অবিহনে বিষয়ৰ ভোগৰ কথা আছে জড়িত সেয়া বিষৰ কথা। গতিকে সেইকাৰণে কৈছে যাৰ কৰ্ণ থাকিও যদি ঈশ্বৰৰ কৃষ্ণ কথা নুশুনে কেৱল দুটা ময়লা সদৃশ ভয়ংকৰ গাত দুটাহে তেওঁ লৈ ফুৰিছে, তাৰ জৰিয়তে তেওঁৰ একো লাভ নাই। আৰু লগতে কৈছে যে হৰি গুণ নগাই কৰে আনকে ব্যাখ্যান জানৰ জিহ্বা ভৈল তাৰ বেঙৰ সমান। জিভাখন আছে কি কাৰণে? কথা ক'বৰ কাৰণে, শব্দৰ ৰূপান্তৰ কৰিবৰ কাৰণে, শব্দ প্ৰয়োগ কৰিবৰ কাৰণে জিভাখন দিয়া হৈছে। যাৰ জিভাখন দীঘল সি বহু কথাই তেওঁক জুকিয়াব পাৰে, তেওঁক ক'ব পাৰে। যাৰ জিভাখন চুটি সি হয়তো কমকৈ কথা ক'ব পাৰে, বেছি কথা জুকিয়াব নোৱাৰে। কিন্তু বেঙৰ জিভাপাত কিমান দীঘল? জিভাপাত যেতিয়া উলিয়াই দিয়াৰ লগে লগে কিমান দীঘল হৈ সি নিজেও ক'ব নোৱাৰে। সেই জিভাপাতে কি কৰে? কেৱল চিকাৰ ধৰি খায়, হয়নে নহয়? জিভাপাত ওলটাকে লগোৱা, কিন্তু কণ্ঠৰ ধ্বনিৰে শব্দৰ জংকাৰ জিভামূলক আঘাত যেতিয়া কৰে তেতিয়া সেই শব্দক আমি এটা ৰূপ দিব পাৰোঁ। মনুষ্য বা অন্যান্য জীৱবিলাকৰ লক্ষ্য কৰিব, অন্যান্য জীৱবিলাকৰ জিভাৰ গুৰিটো আছে তলত ভিতৰত। কণ্ঠমূলক যেতিয়া বেদৰ ব্ৰহ্ম শক্তিটো যেতিয়া আহি খুন্দা দিয়ে তেতিয়া শব্দৰ ৰূপ লয়। শব্দই এটা এটা ভাগেৰে তাক প্ৰকাশ কৰে। সেই শক্তিটো আছে মনুষ্যৰ বাক শক্তি। আৰু সেই মনুষ্যই সেই জিভাখন লৈ
যদি আমি ঈশ্বৰৰ নাম নলওঁ। ঈশ্বৰৰ শক্তি আমাৰ জিভাখনক লগাই দিয়ে, ঈশ্বৰৰ অনুভূতিয়ে আমাক কি ক'ব লাগে কি ক'ব নালাগে চেতনা দিয়ে। সেই চেতনাত যদি আমি ঈশ্বৰৰ নাম এবাৰো নলওঁ, সেইকাৰণে কৈছে যিসকলে এবাৰো জীৱনত ঈশ্বৰৰ নাম লৈ পোৱা নাই সেই জিভা বেঙৰ জিভা। বেঙে কেতিয়াও সুৰ লগাব নোৱাৰে, বেঙে কেতিয়াও শব্দৰ তেতিয়াও মানে ৰূপ দিব নোৱাৰে, হয়নে নহয় কওকচোন? এটাই শব্দ ক'ব ইয়াৰ বাহিৰে আৰু নাই। কিন্তু আমি কি কৰিব পাৰোঁ? যেনেকেই নহওক শব্দৰ অৰ্থ অনুসাৰে ভাৱৰ অনুসাৰে আমাৰ তাক প্ৰয়োগ কৰোঁ। এটা শব্দকে আমি কেইবাটাও ৰূপত কেইবাটাও অৰ্থত আমি প্ৰকাশ কৰিব পাৰোঁ। গতিকে সেই শক্তিটো আমাক দিছে, গতিকে আমি সেই শক্তিটো প্ৰয়োগ কৰিব পাৰিব লাগিব। নহ'লে যদি ঈশ্বৰৰ নাম নোলোৱাসকলক বেঙৰ সদৃশ এক ৰূপ বুলি তেওঁলোকক কোৱা হৈছে। আৰু কৈছে কৃষ্ণক নকৰে কৰ্ম যিটো হস্ত দুই, কংকন সহিতে সিটো হব সম হৈ। আৰু ইয়াৰ আগত কৈছে জাৰসীৰে নকৰে কৃষ্ণক নমস্কাৰ, কিৰীতি যুগত মাথা ভৈলত মহাভাৰ। যাৰ শিৰ সেই শিৰে যাক এবাৰ কৃষ্ণৰ নামত সেৱা নকৰে, মোৰ দুৱাই নিদিয়ে। অহংকাৰী মুণ্ডটো আকাশত থাকে, আকাশৰ মুণ্ডটো যদি মৰ্তক তুমি কাৰোবাৰ চৰণত অৰ্পণ কৰিব নোৱাৰা, তেতিয়াহ'লে এদিন সেই শিৰটো তোমাৰ কাৰণে এটা মহাভাৰ হ'ব। চিন্তা কৰি চাওকচোন, মূৰত যেতিয়া বিকাৰ হ'ব, মূৰটো যেতিয়া বিষাব, পাক ঘূৰণি যেতিয়া খাবলৈ যত্ন কৰিব, শক্তিশালী দেহটো থকাৰ পিছতো সেই দেহটোৱে কেতিয়াও নিজে ৰক্ষা পাব নোৱাৰে। সেই মুণ্ডটো ক'ত পৰিব? মাটিত পৰাৰ লগে লগে গোটেই দেহটো মাটিত পৰি যাব। গতিকে সেই দেহৰ কাৰণে এটা মহাভাৰ। যদিহে কোনোদিন কাৰো ওচৰত যদি তেওঁ নিজে ক্ষীণ নকৰে, মোৰ ওপৰতো কোনোবা এজন আছে বুলি যদি নিজেই যদি গণ্য নকৰে, মোতকৈ আৰু কোনো নাই বুলি যিজনে ভাবে, এদিন তেওঁ নিজৰ শিৰটোকে দাঙি লৈ ফুৰিব নোৱাৰিব। গতিকে সেইকাৰণে এই কথাটো কৈছে। আৰু কৈছে দুখন হাত আছে, এই দুখন হাতে তোমাক কৰ্ম কৰিব দিছে, কিন্তু এই কৰ্মটো তোমাৰ কি কৰ্ম হ'ব লাগে, কৰ্মটো কি মানে আচৰণ কৰিব লাগিব? সেই কৰ্মই ধৰ্ম আচৰণ কৰিব লাগিব। ধৰ্ম আচৰণ কৰোঁতে কাৰোবাক তুমি সেৱা কৰিব লাগিব। তুমি কাৰোবাৰ চৰণত পৰি যদি তুমি হস্ত পদ্ম দুখনেৰে যদি তুমি সেৱাৰ মনোভাৱ এটা যদি ল'ব নোৱাৰা, তেতিয়াহ'লে এই দুখন হাতক সজাই পৰাই তুলিবৰ কাৰণে সোণৰ ৰূপৰ মুকুতাৰ হাৰ পিন্ধি তুমি অলংকাৰী কৰি তুলিলেও এটা সময়ত ইয়ে যে এখন মহাভাৰ হ'ব, ই হ'ব পাৰে হ'ব, লৰচৰ কৰিব নোৱাৰা এটা অৱস্থাত পৰি থাকিব, তেতিয়াহ'লে তোমাৰ কি লাভ? গতিকে সেইকাৰণে কৈছে যে কংকন সহিতে সিটো হব সম হৈ, কৃষ্ণক মূৰ্তিক যিটো নেদেখে অধম, তাৰ চকু সন্মুখে মৈৰাৰৰ চকা সম। চকু দুটা দিছে গোটেই জগতখন দৰ্শন কৰিবলৈ। এই চকু দুটা প্ৰকৃতপক্ষে মায়া সংসাৰ দৰ্শন কৰিবলৈ দিছে, কিন্তু শক্তিটো কোনে দিছে? ভিতৰত থকা যিটো আত্মা শক্তি, যিটো দিব্য দৰ্শন, মনৰ জৰিয়তে যিটো শক্তি আমি সদায় লাভ কৰিব পাৰোঁ, সেই শক্তিটো আমাৰ এই মায়া চকুযোৰ দিছে। সেইকাৰণে প্ৰভু ভগৱন্তে কৈছে তুমি এই চকুযোৰ মায়া সংসাৰক দৰ্শন কৰাৰ লগতে তুমি ভক্তক দৰ্শন কৰা, ভক্তৰ জৰিয়তে তুমি ঈশ্বৰৰ মূৰ্তি দৰ্শন কৰা। যত জীৱ তত শিৱ, যত জীৱ জংগম কীট পতংগম অগ নগ জগতে নিকায়া। সমস্ত জীৱতেই প্ৰভু ভগৱন্তৰ আত্মাটোক তুমি দেখিবৰ কাৰণে প্ৰযত্ন কৰা, তেতিয়া তোমাৰ জীৱন ধন্য। কিন্তু তাকে নকৰি যদি তুমি ঈশ্বৰৰ মূৰ্তিক এবাৰো যদি তুমি দৰ্শন কৰিবলৈ অভিলাষ নকৰা, ভকতৰ মূৰ্তিক যদি তুমি এবাৰো দৰ্শন কৰিবৰ কাৰণে ইচ্ছা প্ৰকাশ নকৰা, তেতিয়াহ'লে এই দুটা চকু আঁকি থৈ দিয়া মৰাই পাখিত থকা চকু দুটাৰ দৰে বুলি আমাক কৈছে।
মৰা চৰাই নিজেই নাজানে যে মোৰ পাখিত কিমানটা চকু আছে। সেই চকুৱে কাৰোবাক দেখে নে নেদেখে সেই অনুভৱ নাই, দেখা নাপায়েই। কিন্তু আমি লোক সমুদ্ৰ দেখি আছো কি সুন্দৰ কৃষ্ণৰ চকুৰ দৰে মৰা চকু, কিন্তু মৰাটোৱে গমেই নাপায়, সি এনেই মৰিয়ে থকা নিচিনা হৈ আছে। তদ্ৰুপ আমি যদি যি চকুৰে যদি ঈশ্বৰ দৰ্শন নকৰোঁ, ঈশ্বৰৰ মূৰ্তি দৰ্শন নকৰোঁ, ভকত দৰ্শন কৰিব নোৱাৰোঁ, তেতিয়াহ'লে আমাৰ এই চকুযোৰক আঁকি থৈ দিয়া মৰাৰ পাখিত থকা চকু দুটাৰ দৰে অজ্ঞান বুলি কোৱা হৈছে। গতিকে এইটো দেহক লৈ আমি নিশ্চয় কৰ্ম কৰিবলৈ যাওঁতে আমি ঈশ্বৰৰ নামত সমস্তখিনি সমৰ্পণ কৰিবলৈ প্ৰযত্ন কৰিব লাগিব। কৃষ্ণৰ থা নক যিটো নকৰে গমন বৃক্ষ শিপা সমতাৰ দুখনি চৰণ ভকতৰ পদৰেনো নলয়ে যিজন জীৱন্ততে সৱখিতু মৃত কৃষ্ণ পদ তুলসীৰ নলৈলে ধ্যান কাহন্ত নিশ্বাসীটো ভাতিৰ সমান হৰি হৰি বুলন্দেনো শিকা ৰোমাঞ্চিত ব্ৰজশিলা সতি সজা নিবাতা ৰচিত জানি সুত পুৰি অভিমত যি কথা কহিলা ফুকে ৰাজাৰ কহি সমস্তে নুহু খাব ইয়াৰ পিছত পুনৰ সকলোকে কৈছে যে যিসকলে কৃষ্ণৰ স্থানক বা য'ত ঈশ্বৰ দৰ্শন পোৱা যায় সেই স্থানক যদি এবাৰো যদি তেওঁ যাব নোৱাৰে, যাৰ চৰণে সেইফালে গতি নলয়, এবাৰো হৰি দৰ্শন কৰিব নিবিচাৰে, ঈশ্বৰক দৰ্শন কৰিব নিবিচাৰে বা ভকতক দৰ্শন কৰিবলৈ নিজৰ দেহটো যদি লৈ যাব নোৱাৰে, সেই চৰণ দুখন মিছা বুলিছে। সেই চৰণ দুখন বৃক্ষৰ সদৃশ বুলি কৈছে। এডাল বৃক্ষই এঠাইতে থাকিয়েই তেওঁলোকে নিজৰ কৰ্মখিনি কৰিবলৈ বাধ্য হয়। সেই বৃক্ষডালে নাভাবে যে মোৰ দৰে লক্ষ লক্ষ কৌটি কৌটি বৃক্ষ আছে, নিজৰ ঠাইত থকা সময়ত যিখিনি তেওঁ দেখা পায় বুজি পায় সেইখিনি বাহিৰে জগতত একোৱেই বুজি নাপায়। গতিকে লৰচৰ কৰিব নোৱাৰা অচল বৃক্ষডালৰ সমান বুলি কৈছে যিসকলে কৃষ্ণ দৰ্শন নকৰে, ঈশ্বৰ দৰ্শন নকৰে। কিমান মহা পাপৰ ফলত বৃক্ষ জন্ম হয় এই কথাটো আমি জানিব লাগিব। গুৰুসকল 84 লক্ষ জুনি এইখন সংসাৰত প্ৰভু ভগৱন্তে দিছে, তাৰ ভিতৰত 4বিধ উৰণ বুৰণ গজন ভ্ৰমণ বা উৰণ বুৰণ গজন এইসকলে চলাচল কৰিব পাৰে, কিন্তু বৃক্ষসকলে চলাচল কৰিব নোৱাৰে।
ভাগৱতৰ এটা বৰ্ণনা সুন্দৰভাৱে দিছে, যিবিলাক জীৱই নৰকত ভুগিবৰ কাৰণে বাধ্য হয়, কৰ্ম কৰি অকৰ্মৰ জৰিয়তে যদি নৰক ভুঞ্জন কৰিব লগা হয়, নৰকত কিমান কাল তেওঁলোকক শাস্তি দিব। শাস্তি দিয়াৰ পিছত নৰকৰ শাস্তি শেষ হ'ল, আকৌ প্ৰকৃতিলৈ তেওঁলোকক পঠিয়াব লাগিব। কিন্তু কোনটো জীৱলৈ পঠিয়াব? সেইসকল জীৱক নৰকৰ নিশাৰ ভুঞ্জাৰ পিছত এই বৃক্ষকুলত তেওঁলোকক পঠিয়াই দিব। বৃক্ষৰূপে তেওঁলোকক জন্মগ্ৰহণ কৰাব, আৰু সেই বৃক্ষৰূপে জন্মগ্ৰহণ কৰি তেওঁলোকে মহাপুণ্য অৰ্জন কৰিব পাৰিব লাগিব। বৃক্ষকুলে সেইকাৰণে কোনো কাৰণতে নিজৰ কাৰণে একো নকৰে, যি কৰে জগতৰ জীৱসকলৰ কাৰণে কৰে। নিজকে দান দিয়ে, দান দি যিটো মহাপুণ্য অৰ্জন কৰিব, সেই পুণ্য অৰ্জন কৰাৰ ফলত সেই বৃক্ষবিলাকৰ এটা এটা ক্ৰম বিকাশৰ পিছত এদিন এডাল বটগছৰ সৃষ্টি হ'ব। সেই বটগছ সৃষ্টি হ'লে সাধু সন্ত মহন্তই আহি, তপস্বীসকলে আহি তাত আশ্ৰয় কৰিব। সেই বটবৃক্ষৰ সাধু দৰ্শন হৈ গ'ল। সেই সাধু দৰ্শনত কি হয়? ঈশ্বৰৰ নাম কীৰ্তন সাধুৰ জৰিয়তে সদায় যেতিয়া হৈ থাকে, সেই জীৱনলৈ সেই বটবৃক্ষ দীৰ্ঘকাল জীয়াই থাকি সেই মহাপুণ্য অৰ্জন কৰাৰ পিছত তেওঁলোকে অন্যান্য চৈতন্যময় বা চলাচল কৰিব পৰা জীৱত তেওঁলোকৰ ভাগ হয়। গতিকে আমাৰ সেইটোৱে অৱস্থা। এতিয়া আমি মনুষ্যৰূপে জন্মগ্ৰহণ কৰাৰ পিছত 84 লক্ষ ধুনি অতিক্ৰম কৰাৰ পিছত আমি শেষ পৰ্যায়ত উপনীত হ'লোঁ যে এতিয়া আমি ঈশ্বৰক পাব লাগে আৰু সংসাৰৰ পৰা আমি মুক্ত হৈ যাব লাগে। এনেকুৱা অমূল্য মনুষ্য কোনো পায় যিজনে এবাৰো হৰি দৰ্শন নকৰে। ভাগ্যত নাই বুলিয়ে তেওঁ নিজৰ মন সংকুচিত কৰি ৰাখে। তীৰ্থ দৰ্শনলৈ নাযায়, সত্ৰ দৰ্শনলৈ নাযায়। আজি এতিয়া ভাগৱত চলি আছে, মহকুণ্ঠ মহাভাগৱত আজি মত্যত মূৰ্তমান হৈ আছে। কিন্তু ওচৰে পাজৰে যিমানবিলাক নৰ মনুষ্য আছে, ইমানৰ অন্তৰত এইটো বাসনা আহিছে, ভাগৱত যোনে পাতিছে পাতি থাকক, ক'ব লগা নাই, কিন্তু এই ভাগৱত মূৰ্তি আমি দৰ্শন কৰিম এই বুলি কোনেও ৰৈ থাকিব লগা যে নহয়। তাৰ কাৰণে এই ব্যৱস্থাটো। কিন্তু কিমানে আমি আহিছোঁ, ভাগৱত পাতিছে পাতি থাকক, মোৰ কৰ্মখিনি কোনে কৰিব বুলি চকুৰ আগেদি আমি এটা নমস্কাৰ নকৰাকৈ গুচি গৈছোঁ। ভাগৱতক কৃষ্টি সেৱা নকৰাকৈ, ভগৱন্তৰ পৰা অনুমতি নোলোৱাকৈ তুমি যদি বিষয় কৰ্মলৈ যোৱা, এই কৰ্মই কেতিয়াও তোমাক সুখী কৰিব নোৱাৰে। গতিকে এই মহাধৰ্ম জগতৰ জৰিয়তে আমাক দেখুৱাবলৈ প্ৰযত্ন কৰিছে। গতিকে ইয়াৰ পিছত কৈছে যে যিসকলে ভকতৰ পদৰেনো নলয়ে, যিজন জীৱন্ততা সবকিছু মৃতক সমান, ভকতৰ পদধূলা, ভকতক এবাৰ গ'লেও ক্ষমা কৰি ভকতৰ চৰণ স্পৰ্শ কৰাৰ সৌভাগ্য যিজনৰ হোৱা নাই, সি মিছাই জীয়াই আছে, সি মৰিয়ে আছে প্ৰকৃততে। যিটো ৰূপ অৰ্জুনক দেখুৱাইছিল কৃষ্ণই, তুমি যে কৈছা ধনুকাৰ নোলোৱা, তুমি অস্ত্ৰ প্ৰয়োগ নকৰা, মই নামাৰো, তুমি কাক মাৰিব পাৰা? এই জ্ঞানটো তুমি লোৱা। সৰ্বশেষত দেখুৱাইছে, তুমি নামাৰো বুলি কৈছা, মই মাৰিয়ে থৈছো। যেতিয়া তেওঁ কাল মহাবিশ্ব ৰূপটো দেখুৱাই তেওঁ হতচকিত কৰি দিলে, 18,000 সেনা যাকে যাকে পালে পালে কৃষ্ণৰ মুখ গহ্বৰত সোমাই তেওঁলোকে চূৰ্ণাকিত হৈ গৈ আছে। কৃষ্ণই তেওঁলোকক মাৰিয়ে আছে। সেই তত্ত্বটোকে দিছে, এদিন তুমি মৰি আছা, মই মৰি আছো, কিন্তু আমি জীৱন্ততে যেন নমৰো তাৰ ব্যৱস্থাটো তুমি কৰা। কিন্তু যিসকল জীৱন্ততে মৰি আছে, সেইকাৰণে দেখুৱাইছে কৌৰৱ পাণ্ডৱৰ যুদ্ধ সেইখনৰ পৰাই আৰম্ভ হৈছে, যিখনত ৰাজসভাত দ্ৰৌপদীৰ বস্ত্ৰহৰণ হৈ গৈছে। বস্ত্ৰহৰণে লীলা সম্ভৱ হৈছে। সেই দৃশ্যটো দেখিও বুজিও গুৰু
স্থানীয় নেতৃস্থানীয় লোকসকলে পিতৃস্থানীয় লোকসকলে ব্ৰাহ্মণৰ স্বৰূপত থকা সকলে যিসকলে এবাৰো তাক প্ৰতিবাদ কৰিব নোৱাৰিলে সেইখিনি সময়তে তেওঁলোকৰ মৃত্যু অৱশ্যম্ভাৱী হৈ গ'ল। সেইখিনি সময়ৰ পৰা মৃত্যুৰ সংগণনা আৰম্ভ হৈ গ'ল। অৰ্থাৎ ভগৱন্তে ক'লে তোমালোকৰ মৃত্যু এই মুহূৰ্ততে হৈ গৈছে। কেৱল নিচাটো লৈ কেইটামান দিন থাকা, হাত ভৰি এনেই জোকাৰি আছা, কিন্তু আচলতে তোমাৰ প্ৰাণটো নাই। কিছু মুহূৰ্তৰ পিছতে নিথৰ হ'ব। যেনিবা তেওঁলোকৰ কাৰণে কিছুদিন সময় দিলে, 12 বছৰ 14 বছৰ বনবাসৰ সময়টো দিলে। 14 বছৰ পিছত তোমালোকৰ মৃত অৱস্থাত সকলোৱে প্ৰত্যক্ষ কৰিব। পিতামহ ভীষ্মৰ মৃত্যুৰ যিটো ব্যৱস্থা সেইখিনিতে আৰম্ভ হ'ল। কৰ্ণৰ মৃত্যুৰ ব্যৱস্থাটো সেইখিনিতে আৰম্ভ হ'ল। কাৰণ দুষ্ট শক্তি অধৰ্ম শক্তিৰ লগত থাকি নিজৰ পৰমায়ু তেওঁলোকে কি কৰি পেলালে, সীমিত কৰি পেলালে। গতিকে সেইকাৰণে অৰ্জুনক সেই দৰ্শনটো দিছে, আমি জীৱন্ততে যেন মৃত্যু হ'ব নালাগে। সেইকাৰণে আমি কৃষ্ণৰ চৰণ সেৱা কৰিলে আমি মুক্তি পোৱাটোৱে আচল কথা নহয়। আমি জীৱন্ততে আনন্দ মনেৰে আমি ভগৱন্তৰ লগত লীন যাব পৰা ব্যৱস্থাটো পাই যাম। আৰু কৈছে কৃষ্ণৰ পদ তুলসীৰ নলৈলাক ঘ্ৰাণ, কাহত নিশ্বাস সিটো ভাটিৰ সমান। এইখন সংসাৰত আমাৰ এই নাকৰ জৰিয়তে আমি সুগন্ধি দ্ৰব্য আমি মানে পান কৰাৰ কাৰণে আমাক এই মহা ইন্দ্ৰিয় দিছে। গতিকে আমি সুগন্ধৰ পৰিৱৰ্তে যদি দুৰ্গন্ধ ল'ব লগা হয় আমাৰ সৰ্বশৰীৰ বিষাক্ত হৈ যায়। কিন্তু সুগন্ধিত ফুলৰ এটা বায়ুৱে আমাৰ মন প্ৰাণ কিমান প্ৰফুল্লিত কৰি তোলে। গতিকে আজি ভক্তি ভাৰত যদি শ্ৰৱণ কৰিব লাগে, ঈশ্বৰৰ নামত যদি শ্ৰৱণ কৰিব লাগে, তেতিয়াহ'লে তুলসীৰ গোন্ধ আমি নিশ্চয় ল'ব লাগিব। কাৰণ প্ৰভু ভগৱন্তৰ চৰণতেই তুলসীৰ বাস। সৰ্ব শৰীৰত সেই তুলসীৰ গোন্ধই মলমলাই থাকে। গতিকে কৃষ্ণৰ গোন্ধটো কোনে ভালদৰে চিনিব পাৰিছিল? উদ্ধৱে চিনিব পাৰিছিল। কৃষ্ণৰ তুলসীৰ গোন্ধটো কোনে পাৰিছিল? কৃষ্ণৰ যিজন ৰথৰ সাৰথী দাৰুকে চিনিব পাৰিছিল। সেইকাৰণে কৃষ্ণক দেখা নাপায়, কৃষ্ণক বিচাৰি বিচাৰি গৈ তুলসীৰ গোন্ধ লৈ লৈ কোনফালে তুলসীৰ গোন্ধ আছে গোন্ধ লৈ লৈ কৃষ্ণক তেওঁলোকে উদ্ধাৰ কৰিব পাৰিছিল। গতিকে সেইকাৰণে কৈছে তুলসীৰ গোন্ধ যদি ভক্তিভাৱে লোৱা যায় কৃষ্ণৰ কৃপা আমি নিশ্চয় পাম। কৃষ্ণক হৃদয়ত স্থাপন কৰা হৈ যায়। গতিকে সেই মহা ৰূপটো আমি নাকৰ জৰিয়তে ইন্দ্ৰিয়ৰ জৰিয়তে আমি পাব লাগিব। আৰু কৈছে তাৰ পৰিৱৰ্তে যদি আমি অহৰ্নিশে যাকে তাকে যদি আমি গোন্ধ লৈ ফুৰোঁ তেতিয়াহ'লে এই দুটা নাক বোলে কমাৰৰ ভাটিৰ দৰে উঠা নমা কৰি আছে, নিজেই গমেই নাপায় কিয় উঠিছে কিয় নামিছে। সেই ভাটিটোক যে কোনোবা এজন কমাৰে যে লোহা গলাবৰ কাৰণে যে অগ্নি মানে বায়ু দিবৰ কাৰণে অগ্নিত প্ৰজ্বলিত কৰিবৰ কাৰণে যে ব্যৱহাৰ কৰিছে, ভাটিটো গমেই নাপায়, উঠা নমা কৰি আছে। তদ্ৰূপ আমি কিয় উশাহ লৈ আছো আমি নিজেই গম নাপাওঁ। কেৱল কোনোবাই আমাৰ এই দেহটোক কি কৰি আছে? উঠা নমা কৰি গৈ আছে। গতিকে আমি জানিব লাগিব ঈশ্বৰৰ তুলসীৰ গোন্ধৰ জৰিয়তে তেওঁৰ সেই ৰহস্যটো পাব লাগিব। আৰু পিছত কৈছে কাহন্ত নিশ্বাসৰ যিটো হৰি হৰি বোলন্তে মহিকা ৰোমাঞ্চিত ব্ৰজশিলা সদৃশ জীৱন্তে তেওঁৰ চিত্ত। হৰি নাম লৈ আছে, কিন্তু হৰি নাম লওঁতে যদি তেওঁৰ নিজৰ মন প্ৰাণ যদি শিহৰিত হোৱা নাই, যদি ৰোমাঞ্চ তেওঁ যদি উপলব্ধি কৰিব পৰা নাই, তেতিয়াহ'লে সি ব্ৰজময় এক মহাশিলাত পৰিণত হৈ আছে। কৃষ্ণৰ নামটো এনেই প্ৰকাশ কৰা নাই, এটা লীলাময় নাম ভক্তে দি আছে। যি ভগতে ভগৱন্তক যেনেদৰে তেওঁলোকে
পাইছে ভগৱানৰ কৃপা যেনেদৰে পাইছে সেইটো উপলব্ধি কৰি ভগৱানক এটা এটা নাম দিছে সেই নাম যিয়ে স্মৰণ কৰে স্মৰণ কৰাৰ লগে লগে কৃষ্ণৰ সেই নামৰ ৰহস্যটো কোনে কেনেকে তেওঁক দিছিল কোনে কেনেকে পাইছিল এইখিনি স্মৰণ হোৱাৰ লগে লগে কৃষ্ণৰ ৰহস্যময় সত্তাটো আমি উপলব্ধি কৰিব পাৰিম তেতিয়া ৰোমাঞ্চিত নোহোৱাকৈ আমি থাকিব নোৱাৰোঁ চিন্তা কৰি চাওকচোন যে দুখে সুখে ভগৱন্তে আমাৰ দেহৰ ভিতৰত আছে এইষাৰ কথা কেতিয়াবা স্বীকাৰ কৰিছে কেতিয়াবা নকৰিছে কিন্তু যেতিয়া বেমাৰৰ যন্ত্ৰণা ৰোগশয্যা পৰিচৰ্যতে থাকোঁ কেতিয়াবা আমি নিজকে আক্ষেপ কৰোঁ কৃষ্ণৰ ওপৰত আমি ক্ৰোধ কৰোঁ খং কৰোঁ যে কৃষ্ণই আমাক ইমান শাস্তি কিয় দিছে মোক কিয় মাৰি পেলোৱা নাই সমস্ত দুখবিলাক কিয় মোকে দিছে বুলি কৃষ্ণক আমি গালি পাৰোঁ কিন্তু এবাৰো আমি উপলব্ধি নকৰোঁ এই যন্ত্ৰণাময় দেহটোত প্ৰভু ভগৱন্তে কি পাইছে কিয় মোক এৰি থৈ যোৱা নাই আমি কওঁ কিয় মোক মাৰি লৈ যোৱা নাই কৃষ্ণই কাকো নামাৰে কাৰোবাক লগ দিয়ে কাৰোবাক লগৰ পৰা তেওঁ গুচি যায় এইটোহে কথা আমি নিজে নিজেই আমি ভাৱনাত মৰি আছোঁ নিজে নিজে ভাৱনাত আমি জীয়াই আছোঁ কিন্তু পৰম প্ৰভু ভগৱন্তে সমস্ত জীৱকে কৃপা কৰিবৰ কাৰণে তেওঁ লগত ধৰি আছে আমি বেদনাত আৰ্তনা কৰি আছোঁ তেওঁ চিন্তা কৰি আছে যে তেওঁ এই বেদনাত আমি সহায় কৰিবৰ কাৰণে মই ৰৈ আছোঁ এবাৰ তেওঁ মোক চাওকচোন মোৰ নাম লওক মোৰ বিনা নাম লৈ মই তেওঁক সহায় কৰি মোক কি লাভ হ'ব গতিকে তেওঁ এতিয়াও নিজকে ৰক্ষা কৰিম বুলি ভাবি আছে ডাক্তৰে কবিৰাজে তেওঁক ৰক্ষা কৰিব বুলি তেওঁ ভাবি আছে কিন্তু মোক এবাৰো চিন্তা কৰা নাই ডাক্তৰে যিমানেই মোক ঔষধ নিদিয়ে কিয় মই যদি এই মুহূৰ্ততে তেওঁ এৰি গুচি যাওঁ সেই মহৌষধে কি কৰিব এবাৰো চিন্তা কৰি পোৱা নাই গতিকে সেইকাৰণে আমাৰ প্ৰভুজনে সুন্দৰভাৱে কৈছিল দ্ৰৌপদীৰ যিটো মানে কাহিনীটো তেওঁ ৰৈ আছে দ্ৰৌপদীক ৰক্ষা কৰিবৰ কাৰণে সহায় কৰিবৰ কাৰণে কিন্তু কলুষিত বিষয়ৰ মলে দ্ৰৌপদীক অহংকাৰৰ পৰা মুক্ত দিয়া নাই কাৰণে নিজকে উদ্ধাৰ কৰিব পাৰিম বুলি ভাবি ঈশ্বৰক চিন্তা কৰা নাই ঈশ্বৰৰ চিন্তা যদি আৰম্ভণিতে কৰিলেহেঁতেন দুঃশাসনে যেতিয়াই তেওঁ সেই যেতিয়া ৰজস্ব অৱস্থাতে এক অৱস্থা দ্ৰৌপদী এগৰাকী নাৰীক যেতিয়া দুৰ্দান্ত কোনোবা এজনে যেতিয়া চুলিত ধৰা মানে জমে ধৰা বুলি ধৰক জমে যেতিয়া ধৰে সেই মুহূৰ্তত তেওঁ কৃষ্ণক আৰাধনা কৰিব নোৱাৰিলে সেই মুহূৰ্ততে যদি কৃষ্ণক আৰাধনা কৰাহেঁতেন তেতিয়া লীলাটো বেলেগ এটা হ'লেহেঁতেন কিন্তু নকৰিলে তেওঁ চিন্তা কৰিছিলে যে মই পঞ্চপতিয়ে মোক এই অৱস্থাত লৈ যোৱা দেখিলে তোমাক কেতিয়াও ঘূৰাই নিদিব সমস্ত ধ্বংস কৰি দিব নহ'ল পিতামহ ভীষ্মই উদ্ধাৰ কৰিব পাৰিব বুলি ভাবিছিল নকৰিলে স্বয়ং বিদুৰেও সেই স্থান ত্যাগ কৰি গুচি আহিব লগা হৈ গ'ল যে কিবা এটা অশান্তৰ হ'ব মই ইয়াত থাকিব নোৱাৰিম তেতিয়াও তেওঁ চিন্তা কৰিব পৰা নাছিল যে মই এইজন প্ৰভু ভগৱন্ত হৈ মই তেওঁক ৰক্ষা কৰিবৰ কাৰণে মই এটা সুযোগ পোৱা নাই কিন্তু সুযোগটো নোপোৱাৰ কাৰণটো এবাৰ তেওঁ ৰুক্মিণীক তেওঁ কৈছিল ইফালে ৰাজসভাত দুঃশাসনে দ্ৰৌপদীক এনেকুৱা এটা ডাঙৰ অত্যাচাৰ কৰি আছে চুলিত ধৰি টানিয়া জৰি লৈ গৈছে বস্ত্ৰহৰণ কৰি আছে ইফালে দ্বাৰকাত বহি কৃষ্ণই চকু মুদি ধ্যান কৰি আছে ৰুক্মিণীটো জানি আছে ৰুক্মিণী জানি কৃষ্ণৰ ফালে হতবাকৈ চাই তেওঁ ধৈৰ্য ধাৰা হ'ল কৃষ্ণ ধ্যান ভংগ কৰিবৰ কাৰণে চিঞৰি কৈছিল যে হে বাসুদেৱ তুমি কি কৰি আছা তোমাৰ মৰমৰ ভগ্নী বুলি তুমি যাক কোৱা তোমাৰ নামেৰে যাক তুমি সম্বোধন কৰি মাতা কৃষ্ণ বুলি তুমি যাক মাতা তেওঁৰ অৱস্থাটো হৈছে সেয়া আৰু এতিয়া তুমি চকু মুদি ইয়াত ৰৈ আছা তোমাৰ কি লীলা ইফালে অৰ্জুন তোমাৰ প্ৰাণৰ সখী সেই দুৰ্দশাত পৰি আছে তুমি একো কৰা বহু সময়ৰ পিছত
কৃষ্ণই যেতিয়া চকু মেলি ৰুক্মিণীলৈ চালে, উপায় নাই, মই এই মুহূৰ্তত তেওঁৰ ওচৰলৈ যাব নোৱাৰো। কৈছে কিয় নোৱাৰা? তেতিয়া কৈছে যে তেওঁলোকে কৰ্ম দুখ ভুগিছে, কৰ্মফল ভুগি আছে, সেইকাৰণে এই মুহূৰ্তত এই মুহূৰ্তত মোৰ কথা তেওঁলোকে ভাবিব পৰা নাই, চিন্তা কৰিব পৰা নাই। তেতিয়া ৰুক্মিণীয়ে প্ৰশ্ন কৰিছে, তুমি কি কৰ্ম দুখৰ কথা কৈছা? কি কৰ্ম দুখৰ ফল যেতিয়া তেওঁলোকে ভুগিছে? তেতিয়া কৈছে কেইবাটাও কৰ্ম দুখ তেওঁলোকে ভুগিব লগা হৈছে। তাৰ ভিতৰত অতি শেহতীয়াকৈ কি কৰ্ম দুখত ভুগিছে জানা? চলে চাটৰিয়ে দুৰ্যোধনে তেওঁলোকক মাতি আনিছে ধেমালি কৰিবৰ কাৰণে, অকণমান খেলা কৰি ৰাইজক আমোদ দিবৰ কাৰণে, নিজে আমোদ ল'বৰ কাৰণে। যুধিষ্ঠিৰ গুচি আহিছে পঞ্চ পাণ্ডৱ দ্ৰৌপদী সহ। আহি কি কৰিছে? 3 দিনৰ আগৰ পৰাই যুধিষ্ঠিৰে ধৰ্মৰ পুত্ৰ হৈও তেওঁ পাহৰি গ'ল যে অহংকাৰী দুৰ্যোধন মহাপাপী, তাৰ অন্ন ভোজন কৰি তেওঁলোকে কিমান নিজকে নিজে দুখ কৰিছে। সেই অহংকাৰী দ্ৰব্য ভোজন কৰাৰ কাৰণত এতিয়া তেওঁলোকৰ দেহ প্ৰদূষিত হৈ আছে, তেজত আহাৰৰ দুখ লাগি আছে। সেই আহাৰৰ দুখৰ তেজৰ শক্তিয়ে নিজকে অহংকাৰী কৰি তুলিছে। যুধিষ্ঠিৰে ভাবিছে দুৰ্যোধনে যি খেলা নকৰক কিয়, শকুনিয়ে যি খেলা নকৰক কিয়, মই এই খেলাত জয়ী হ'ম। তেওঁ হ'ব নোৱাৰিলে, কাৰণ এই মুহূৰ্তত মই এটা কথা ভাবিছিলোঁ, যদিহে এইখন পাকা খেল দুৰ্যোধন আৰু শকুনিয়ে পাতিছে, দুৰ্যোধনৰ হৈ যদি শকুনিয়ে যদি পাকা খেলিব পাৰে, যুধিষ্ঠিৰে কিয় মোক এবাৰো মনলৈ পেলালে? যুধিষ্ঠিৰ হৈ যদি মই এইখন পাকা খেল খেলিলোহেঁতেন শকুনিৰ লগত, খেলাখনৰ পৰ্যায় বেলেগ হৈ গ'লহেঁতেন, কিন্তু নকৰিলে। এতিয়া তেওঁলোকে নিৰুপায় হৈ আছে। ধৰ্মক ন্যায় সৰ্বশক্তি তেওঁলোকে সম্বৰণ কৰি তললৈ মূৰ কৰি লজ্জিত হৈ আছে, কিন্তু এই মুহূৰ্তটো মোক তেওঁলোকে মনত পেলাব পৰা নাই। মই যাম কেনেকৈ? আৰু সেইজন দ্ৰৌপদী, সেই দ্ৰৌপদীয়ে যিটো সময়ত মোক যেনেদৰে চিন্তা কৰিব লাগিছিল, এতিয়া তেওঁ সেই দুৰ্যোধনৰ সেই বিষময় অন্নৰ শক্তিটো দেহত থকাৰ কাৰণে তেওঁ ভাবিছে মই নিজকে ৰক্ষা কৰিব পাৰিম। গতিকে সাৱটি ধৰিছে, বস্ত্ৰ যেন দুৰ্যোধনে দোকানলৈ লৈ যাব নোৱাৰে, কিন্তু নোৱাৰিলে। তাৰপিছত এখন হাতেৰে তেওঁ সম্বৰণ কৰিবলৈ যত্ন কৰি এখন হাতেৰে কৃষ্ণক স্তুতি কৰিছে, হে দ্বাৰকাপতি তুমি মোৰ ওচৰলৈকে আহা, হে বৈকুণ্ঠপতি তুমি মোক সহায় কৰা। মই দ্বাৰকাৰ পৰা যাওঁতে, বৈকুণ্ঠৰ পৰা যাওঁতে মই কেনেকৈ সেই হস্তিনাপুৰ পাওঁ, কিমান বিলম্ব। কিন্তু যি মুহূৰ্ততে তেওঁৰ সেই সমস্ত শক্তি হেৰাই গ'ল, কান্দি কান্দি বিষৰ বেদনাত যেতিয়া আঁতৰ হোৱাৰ সময়ত তেওঁ উপলব্ধি কৰিলে, তেওঁ মন ক্ষুব্ধ হ'ল। মোৰ যদি স্বামীয়ে ৰক্ষা কৰিব নোৱাৰে, পিতৃয়ে ৰক্ষা কৰিব নোৱাৰে, গুৰুৱে ৰক্ষা কৰিব নোৱাৰে, তেতিয়াহ'লে প্ৰাণ কৃষ্ণই মোক ৰক্ষা কৰিব লাগিব। তেতিয়া এই প্ৰাণ কৃষ্ণ বুলি কোৱাৰ লগে লগে স্বয়ং প্ৰভু ভগৱন্তক সন্তেকো ৰৈ থাকিব নোৱাৰিলে। ৰুক্মিণীয়ে তলকি মাৰিব নোৱাৰিলে। মুহূৰ্তৰ ভিতৰতে তেওঁ দ্বাৰকা ত্যাগ কৰি আহি হস্তিনাপুৰত নিৰাকাৰভাৱে ভগৱন্তে তেওঁৰ দ্ৰৌপদীৰ শৰীৰত প্ৰৱেশ কৰিলে। মহাভক্তি ৰূপত ভগৱন্তক তেওঁ হাতযোৰ কৰি স্তুতি কৰিবলৈ আৰম্ভ কৰি আছে, আৰু এক ৰূপে প্ৰভু ভগৱন্তে বস্ত্ৰৰূপে তেওঁৰ দেহত তেওঁ আৱৰি আছে, আৰু সেই বস্ত্ৰ খুলকাব পৰা শক্তি দুৰ্যোধনৰ নহ'ল, সভাসদৰ নহ'ল। তেতিয়াহে সমস্তৰ অন্তৰত এনেকুৱা এক মহাত্ৰাস আহি গ'ল। সৰ্বনাশ! এই মুহূৰ্ততেই যিটো শক্তি আজি ভগৱন্ত কৃষ্ণই দেখুৱালে, ইয়াৰ পিছত আমি কোনেও ৰক্ষা নাপাওঁ। ইয়াত যিসকল 5 পাণ্ডৱৰ বাহিৰে যিসকল উপবিষ্ট হৈ আছে, কোনেও ৰেহাই নাপাব। যেনেকেই নহওক সমস্ত
সমস্তৰে পৰমায়ু নষ্ট হৈ যাব। গতিকে আজি এই মহাতত্ব আজি ভাগৱতৰ জৰিয়তে প্ৰকাশ কৰিবলৈ গৈ আছে। সৌনকাদি ঋষি সমস্তে এই মহাভাগৱতৰ মহাতত্ব আজি দুই বৈষ্ণৱৰ মাজত সুখ আৰু পৰিচিতৰ মাজত হৈ থকা সংবাদৰ মহাবৰ্ণনা সুতমণিৰ জৰিয়তে